Hello everyone, welcome back to Gyan Bucket. আজিৰ এই ক্লাছটোত আমি বৈদিক যুগৰ বিষয়ে আলোচনা কৰিম বৈদিক এজ এটা বৈদিক যুগ বুলি ক'লে কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল বুলি যদি কওঁ তেতিয়া হলে 1500 BC ৰ পৰা 600 BC এই সময়ছোৱাক আমি কওঁ বৈদিক কাল এই নামটো যে আহিলে বৈদিক কোন পৰা আহিলে এই যেটো পিৰিয়ড হয় এই সময়ছোৱাৰ ভিতৰতে বেদ বিলাক কম্পোজ কৰা হৈছিল বেদ বিলাকৰ সৃষ্টি হৈছিল ৰাইট আৰু তেনেকে সেই যেটো সময় হয় এজ হয় হেতুক আমি বৈদিক কাল বুলি কওঁ এই বৈদিক কালকো আমি দুটা ভাগত ভগাব পাৰো এটা হৈছে আৰ্লি বেদিক এটা হৈছে লেটাৰ বেদিক তাৰ মানে এটা আৰম্ভণিতে আৰু পিছৰটো ওকে এই দুইটা এজৰে যিখিনি ধৰক সমাজ ব্যৱস্থা বা যিখিনি অৰ্থনীতি বা পলিটিক্যাল লাইফ হে সকলোখিনি বেলেগ বেলেগ আছিল তো আজি এই ক্লাছটোত গোটেইখিনি আমি আলোচনা কৰিম লগতে যিখিনি সাহিত্য আছে বৈদিক কালৰ যিখিনি সাহিত্য হে গোটেইখিনি ইম্পৰ্টেন্ট হয় গোটেইখিনি ইম্পৰ্টেন্ট কথা যিখিনি পৰীক্ষাত আহিব পাৰে হে গোটেইখিনি আমি ইয়াত আলোচনা কৰিম ক্লাছটো অকমান দীঘলীয়া হ'ব পাৰে হলেও আপোনালোকে চাই লব কাৰণ যিহেতু ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে ঠিক আছে এতিয়া চাওক বৈদিক কাল বুলি ক'লে আমি দুটা ভাগত ভগালো 1500 BC পৰা 1000 BC লৈকে যিখিনি সময় সেইখিনিক আমি আৰ্লি বেদিক পিৰিয়ড বুলি কলো ৰাইট এই আৰ্লি বেদিক পিৰিয়ডক ঋগবেদিক পিৰিয়ড বুলিও কোৱা হয় ওকে ঋগবেদিক পিৰিয়ড বুলি কোৱা হয় এই কাৰণে কাৰণ এই সময়খিনিৰ ভিতৰতে 1500 পৰা 1000 BC এই সময়ছোৱাতে ঋগবেদখনৰ সৃষ্টি হৈছিল আপোনালোকে সকলোৱে জানে বেদৰ কথা বেদ চাৰিখন ৰাইট তো তাৰ যিখন ঋগবেদ সেইখন হৈছে আটাইতকৈ পুৰণি টেক্সট সেইখন এইখিনি সময়ত সৃষ্টি হৈছিল হেতু কাৰণে ঋগবেদিক পিৰিয়ড বুলিও কোৱা হয় যেটো আৰ্লি বেদিক পিৰিয়ড হয় ঠিক আছে তাৰ পিছত 1000 BC পৰা 600 BC এই সময়ছোৱাক কোৱা হয় লেটাৰ বেদিক পিৰিয়ড তাৰ মানে পিছত আহিলে ওকে এই দুইটা পিৰিয়ডৰে গোটেইখিনি বেলেগ বেলেগ আছিল অৰ্থনীতি সমাজ ব্যৱস্থা পলিটিক্যাল লাইফ গোটেইবোৰ বেলেগ বেলেগ আছিল ওকে এতিয়া আমি চাম যে আসলতে এই যে আমি বেদৰ যেটো বৈদিক কালৰ কথা কৈ আছো কোনে আৰম্ভণি কৰিলে কোনে আনিলে তো ইয়াৰ মূলতে আছে আৰ্যসকল দা আৰিয়ানস ওকে আৰ্যসকল আহিছিলে মাইগ্ৰেট হৈ আহি পেলাই ভাৰতত তেওঁলোকে নতুন এটা যুগৰ সূচনা কৰিছিল হেতু হৈছে বৈদিক যুগ বৈদিক কাল আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো ইন্ডাস ভ্যালি সিভিলাইজেশনৰ বিষয়ে হিন্দু সভ্যতাৰ বিষয়ে ৰাইট তো সেই হিন্দু সভ্যতাৰ পিছতে যেটো এজ আমি পাও যেটো যুগ আমি পাও হেতু হৈছে বৈদিক যুগ ওকে মানে হিন্দু সভ্যতাৰ পিছত নেক্সট যেটো মেজৰ আমি যুগ পাও হেতু হৈছে বৈদিক যুগ The Vedas were composed in this period. বেদ বিলাক এই সময়ছোৱাত কম্পোজ কৰা হৈছিল সৃষ্টি হৈছিল হেতু কাৰণে এই নামটো আহিলে ওকে আৰু সেই যুগৰ সেই সময়ৰ যিখিনি ইনফৰমেশন সেইখিনি সোৰ্সটো হৈছে কৰ পৰা আমি পাইছো বেদ বিলাকে মুখ্য সোৰ্স ৰাইট বেদ বিলাকে হৈছে মুখ্য সোৰ্স আৰু the Vedic started with the coming of Aryans আৰ্যসকল যেতিয়া আহিলে তাৰ লগে লগে বৈদিক কালটো আৰম্ভ হৈ গল এটা কোৱেশ্চন হৈছে কি আৰ্যসকল কৰ পৰা আহিছিল তো বহুত মতবাদ আগবঢ়াই থৈছে আৰ্যসকলৰ ঘৰ কোড আছিল কিছুমানে কয় যে এটো আসলতে এটা ডিবেট হয় মানে কিছুমানে কয় আৰ্যসকল সেন্ট্রাল এছিয়াৰ পৰা আহিছিল মধ্য এছিয়াৰ পৰা আহিছিল যিখিনি কাস্পিয়ান সি হয় তাৰ ওচৰৰ যিখিনি ঠাই তাত আছিল আৰ্যসকল আৰু তাৰ পৰা মাইগ্ৰেট হৈ আহি আমাৰ ভাৰতত প্ৰৱেশ কৰিছিল ওকে যেনেকে ম্যাক্স মিলাৰে তেনেকে কৈছিল কিছুমানে আৰু ভাবে কি আৰ্যসকল ৰাছিয়াৰ ওচৰৰ পৰা আহিছিল আপোনালোকে সকলোৱে বাল গংগাধৰ তিলকৰ নাম শুনিছে হিষ্ট্ৰি সকলোৱে পঢ়িছে বাল গংগাধৰ তিলকৰ বিষয় ৰাইট বাল গংগাধৰ তিলকৰ এখন কিতাপ আছে সেইখন হৈছে দা আৰ্কটিক হোম ইন দা বেদাস এই কিতাপখনত তেখেতে থিওৰি এটা আগবঢ়াইছে যে আৰ্যসকল কৰ পৰা আহিছে আৰ্যসকল আহিছিল আৰ্কটিক অঞ্চলৰ পৰা তাত হয়তো থাকিব পৰা নাছিলে বৰফ হয়তো গলিব আৰম্ভ কৰিছিল তাত মানুহ বসবাস কৰিব পৰা নাছিলে আৰু হেতু কাৰণে আৰ্যসকল তাৰ পৰা গুছি আহিলে মাইগ্ৰেট হল আহি ফাইনালি ভাৰতত প্ৰৱেশ কৰিলে তো এনেকুৱা বিভিন্ন থিওৰি পোৱা যায় আৰ্যসকল কৰ পৰা আহিছিল কিন্তু যেটো মোস্ট একসেপ্টেড থিওৰি হয় সকলোৱে হেতু একসেপ্ট কৰি লয় হেতু হৈছে আৰ্যসকল হয়তো সেন্ট্রাল এছিয়াৰ পৰাই আহিছিল সেন্ট্রাল এছিয়াৰ পৰা হয়তো মাইগ্ৰেট হৈ আহিছিল ঠিক আছে আৰ্যসকলে নিজকে সুপ্ৰিম বুলি ভাবিছিল তাৰ মানে সৰ্বোচ্চ নিজকে শ্ৰেষ্ঠ বুলি তেওঁলোকে জ্ঞান কৰিছিল ৰাইট তো হেতু কথা মনত ৰাখিব আপোনালোকে ইয়াত আপোনালোকে ধৰিব পাৰিছে এই কাস্পিয়ান সিৰ ওচৰ এই অঞ্চলৰ পৰা আসলতে আৰ্যসকল এনেকে মাইগ্ৰেট হৈ আহি আমাৰ ভাৰতত প্ৰৱেশ কৰিছিল বিশ্বাস কৰা হয় যেটো খাইবাৰ পাছ হয় হেতু পাৰ হৈ পেলাই ভাৰতত আৰ্যসকল প্ৰৱেশ কৰিছিল ওকে তো এতিয়া প্ৰৱেশ কৰিলে আৰ্যসকলে কোট বসতি স্থাপন কৰিব ইয়াতে হুমালে ভাৰতত তো এই যেটো অঞ্চল
এই অঞ্চলটোত আৰ্যসকলে বসতি স্থাপন কৰিছিলে কাৰণ এই অঞ্চলটোত আহিয়ে আৰ্যসকলে কি দেখিছিলে বিভিন্ন বহুত নদী আছিলে ইয়াত ইন্দাস আছিলে ইন্দাসৰ বিভিন্ন উপনৈ আছিলে ৰাইট সেইবিলাক আছিলে নদীবিলাক দেখিছিলে তো তেওঁলোকৰ কাৰণে সুবিধা হৈছিলে আসলতে আৰ্যসকলে কিহৰ কাৰণে আছিলে খাদ্যৰ সন্ধানতেতো আহিছিলে ৰাইট তো তেওঁলোক পশুপালক আছিলে কেটল ৰিয়াৰিং পিপল আছিলে তো তেওঁলোকে বিভিন্ন ঠাইত নতুন নতুন ঠাইৰ সন্ধানত আহিছিলে আৰু এই অঞ্চলত প্ৰথমতে তেওঁলোক সেটেল হৈছিলে আৰ্যসকল সেই যিখিনি অঞ্চলত সেটেল হৈছিলে সেইখিনি কোৱা হয় সপ্ত সিন্ধু তেতিয়া সপ্ত সিন্ধু বুলি কোৱা হৈছিলে ওকে পঞ্জাবৰ যিখিনি অঞ্চল সপ্ত সিন্ধু তাৰ মানে 7খন নদীৰ অঞ্চল ৰিজন অফ 7 ৰিভাৰ্স এতিয়া এই 7খন নদী কি কি আপোনালোকক মই কৈছিলো বহুত ইম্পৰ্টেন্ট 5টা নদী যিকেইটা ইন্দাসৰ ট্ৰিবিউটাৰি হয় ৰাইট হিন্দু নদীৰ উপনৈখিনি মনত ৰাখিব কৈছিলো হিষ্ট্ৰী হওক জিওগ্ৰাফি হওক যিয়ে নহওক এই নদীকেইটা সদায় খেদি ফুৰিব গতিকে এইকেইটা নাম মনত ৰাখিব সতলজ ৰবি চেনাব জেলাম বিয়াস এইকেইটা হৈছে হিন্দু নদীৰ উপনৈ কিন্তু এইকেইটা এতিয়াহে আমি তেনেকৈ কওঁ তেতিয়া নাম কি আছিলে সতলজৰ নাম আছিলে শতদ্ৰু ৰবিৰ নাম আছিলে পৰুচিনী বা ইৰাৱতী চেনাবৰ নাম আছিলে আছিকিনি বা চন্দ্ৰভাগা জেলামৰ নাম আছিলে বিতাস্তা বিয়াসৰ নাম আছিলে বিপাশা এই 5টা হল ক্লিয়াৰ তাৰ লগতে হিন্দু ইন্দাস হেতু হল 6টা আৰু এটা নদী হৈছে সৰস্বতী তেতিয়া সৰস্বতী বুলিয়ে কৈছিলে ঠিক আছে এই 7টা নদীক লগ লাগি পেলাই কোৱা হয় সপ্ত সিন্ধু একেবাৰে মনত ৰাখিব সিম্পল হয় 5টা ইন্দাসৰ ট্ৰিবিউটাৰি আৰু ইন্দাস নিজে এটা 6টা আৰু 7 নম্বৰটো হৈছে সৰস্বতী এই অঞ্চলত এই আৰ্যসকল আহি বসতি স্থাপন কৰিছিলে ঠিক আছে ক্লিয়াৰ তো হেতু অঞ্চলক কি কৈছিলে তেতিয়া সপ্ত সিন্ধু আৰ্লি বেদিক পিৰিয়ড আৰু ধৰক পৰৱৰ্তী বৈদিক কালৰ যিখিনি সমাজ ব্যৱস্থা বা যিখিনি পলিটি বা অৰ্থনীতি গোটেইখিনি বেলেগ বেলেগ দেখা পোৱা যায় আৰ্লি বেদিক পিৰিয়ডত তাৰমানে ঋগ বেদিক সময়ত গোটেইখিনি ভাল আছিলে ভাল মানে সকলোখিনি পজিটিভ আছিলে লেটাৰ বেদিক আহি মানুহবিলাক কমপ্লেক্স হ'ব ধৰিলে মানুহৰ মাজত কমপ্লেক্সিটি বাঢ়ি গ'ল তো সমাজতো সেইখিনিৰ প্ৰভাৱ পৰিলে যেতিয়া আমি আৰ্লি বেদিকৰ কথা কওঁ মানে ঋগ বেদিকৰ কথা কওঁ তেতিয়া হলে মানে সমাজৰ মানে বেসিক ইউনিটটো আছিলে কুল বুলি কৈছিলে কুল বুলি কৈছিলে তাৰ মানে ফ্যামিলি আৰু এটা ফ্যামিলি বা কুলটো যিজনে হেড কৰিছিলে তেখেত আছিলে কুলাপা ৰাইট আৰু বিভিন্ন কুল লগ লাগি গ্ৰামা এখনৰ সৃষ্টি হৈছিলে তাৰ মানে গাঁও এখনৰ সৃষ্টি হৈছিলে আৰু গাঁওখনক যিজনে হেড মানে চলাইছিলে সেইজনৰ নাম আছিলে গ্ৰামানী ওকে তাৰপিছত গাঁও লগ লাগি হৈছিলে কি 20 সেই 20 খনৰ যিজনে হেড কৰিছিলে তেওঁ আছিলে 20পতি 20 বিলাক লগ লাগি জন হৈছিলে জন যিজনে লিড কৰিছিলে গোপা বা গোপাতি তাৰ পিছত জন বহুত কিখন এনেকুৱা জন লগ লাগি ৰাষ্ট্ৰ হৈছিলে আৰু ৰাষ্ট্ৰ কোনে চলাইছিলে ৰাজনে চলাইছে তাৰমানে ৰজা ওকে এই যেটো ৰজা মানে ৰজাৰ পুতেক ৰজা হ'ব তেনেকুৱা আছিলে কিন্তু যদি আমি আৰ্লি বেদিক পিৰিয়ডৰ কথা কওঁ মানে সমাজ ব্যৱস্থাৰ যদি কথা কওঁ সকলোৱে সমান অধিকাৰ পাইছিল তেনেকুৱা আছিল আৰু এইখিনি কথা মনত ৰাখিব বেসিক ইউনিটটো আছিল কুলা ওকে কুলাৰ পিছত গ্ৰামাৰ পিছত 20 20 পিছত জনৰ পিছত ৰাষ্ট্ৰ আছিল আৰু তেতিয়াৰ দিনত তেনেকুৱা ট্ৰাইবেল কিংডমৰ কিছুমান যদি আমি এক্সাম্পল চাও বিভিন্ন আছিল তাৰ ঋগ বেদিক পিৰিয়ডত যেনেকৈ ধৰক ভাৰত মৎস্য তাৰপিছত যদু পুৰু এইবিলাক কিছুমান এক্সাম্পল হয় ঠিক আছে আৰু ট্ৰাইবেল এসেম্বলি কিছুমান হৈছিলে মানে সভা সমিতি সেইবিলাকৰো প্ৰচলন আছিল আৰু আমি যদি ঋগ বেদিক পিৰিয়ডৰ কথা কওঁ তেতিয়া হলে মহিলাৰ স্থানো বহুত উচ্চ আছিল এই সভা সমিতি বিলাকত মহিলাসকলেও পাৰ্টিসিপেট কৰিব পাৰিছিল তাৰমানে সকলোখিনি ভালে আছিল ওকে এতিয়া সোসাইটি যেটো কথা মই আপোনালোকক কলো জনজাতি যিখিনি জনজাতীয় সমাজ আছিল আৰু মানে সকলোৱে সমান অধিকাৰ পাইছিল মহিলা সকলেও ৰেসপেক্ট পাইছিল সমান পজিশন সমানে মানে পুৰুষৰ নিচিনাকে ৰেসপেক্ট পাইছিল সভা সমিতি তেওঁলোক পাৰ্ট হৈছিল আৰু ঋগ বেদিক সোসাইটিত 4টা বৰ্ণৰ কথা উল্লেখ আছে 4টা বৰ্ণ পোৱা গৈছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই যিকেটা বৰ্ণৰ কথা কলো সেই বৰ্ণকেইটা কিন্তু যিজনে যি কাম কৰে তেনেকুৱা কেহে আছিল ওকে মানে প্ৰফেশনৰ ওপৰত বা অকুপেশনৰ ওপৰত বেস কৰি পেলাই হে বৰ্ণবিলাক ভাগ কৰা হৈছিল ধৰক যিজনে শিক্ষা দীক্ষা দিব বা পুৰোহিত তেখেতক কোৱা হৈছিল ব্ৰাহ্মণ বুলি বা যিজনে ৰুল কৰিব শাসন কৰিব বা যুদ্ধ বিগ্ৰহ কৰিব তেওঁলোক আছিল ক্ষত্ৰিয় তাৰ পিছত খেতিয়ক তাৰ পিছত যিসকল ধৰক বেপাৰ বাণিজ্য মানে কৰে তেওঁলোক আছিল বৈশ্য আৰু যিসকল ধৰক আৰ্টিসানস তাৰমানে বিভিন্ন সামগ্ৰী ধৰক বনাই লেবাৰ কৰে তেওঁলোক আছিল ক্ষুদ্ৰ তাৰমানে ঠিক আছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ কিন্তু এনেকুৱা কোনো কথা নাই যে ব্ৰাহ্মণৰ ঘৰৰ
বেলেগ মানুহখিনিও ব্ৰাহ্মণেই হ'ব তেনেকুৱা নহয় ক্ষত্ৰিয়ও হ'ব পাৰে বৈশ্যও হ'ব পাৰে শূদ্ৰ হ'ব পাৰে যোনে যেটো প্ৰফেশন মানে বাছি ল'ব তেওঁৰ বৰ্ণ হেতুৱে হ'ব আজিৰ নিচিনা নহয় এইখিনি ঋগবেদিক পিৰিয়ডৰ কথা কৈ আছো ঠিক আছে পিছত গৈ পেলাই হলনি হৈ যায় যেতিয়া গৈ আমি লেটাৰ বেদিক পাম তেতিয়া সব হলনি হৈ যাব এতিয়া নিচিনা হৈ যাব তো হেতুই কথা মেম্বাৰ্স অফ দা সেম ফ্যামিলি টুক টু ডিফারেন্ট প্রফেশনস এন্ড বিলং টু ডিফারেন্ট বৰ্ণাস এটা ঘৰতে এটা ফ্যামিলিৰ মানুহ মানে বেলেগ বেলেগ বৰ্ণৰো আছিল ওকে আৰু কোনো চাইল্ড ম্যাৰেজৰ প্ৰচলন নাছিল বাল্য বিবাহৰ প্ৰচলন নাছিল কোনো সতী প্ৰথা নাছিল আমি যদি ঋগবেদিক পিৰিয়ডৰ কথা কও ওকে সমাজখনৰ সেই অৱস্থাটো বহুত ভাল আছিল আৰু ঋগবেদিক পিৰিয়ডৰ মানুহে কোনো মূৰ্তি পূজা কৰা নাছিল তেনেকুৱা কোনো এভিডেন্স নাই নো টেম্পল এন্ড নো আইডল ওয়াৰ্শিপ কোনো তেনেকুৱা পূজা নাই কিন্তু তেতিয়া হলে কাক পূজা কৰিছিল ঋগবেদিক পিৰিয়ডৰ মানুহে নেচাৰক পূজা কৰিছিল প্ৰকৃতিক পূজা কৰিছিল বিভিন্ন ধৰক পৃথিৱীক পূজা কৰিছিল অগ্নিক পূজা কৰিছিল বায়ুক পূজা কৰিছিল বৰুণক পূজা কৰিছিল ইন্দ্ৰক পূজা কৰিছিল ৰাইট ইন্দ্ৰ তেওঁলোকৰ কাৰণে মেইন মানে ভগৱান আছিল ইন্দ্ৰ ওয়াজ দা মোস্ট ইম্পৰ্টেন্ট গড ইন্দ্ৰক নাম দিয়া হৈছিল কি পুৰন্দৰ বুলি ৰাইট পুৰন্দৰ বুলি আৰু সেকেন্ড ইন্দ্ৰ আছিল এক নম্বৰতে সেকেন্ডত অগ্নি মন্ত্ৰ হিব ইন্দ্ৰ ওয়াজ দা মোস্ট ইম্পৰ্টেন্ট অগ্নি ওয়াজ সেকেন্ড ইন ইম্পৰ্টেন্স দুই নম্বৰতে আহে অগ্নি আৰু যদি ফিমেল দেৱতাৰ কথা কও ডেটিজ কথা কও তেতিয়া হলে উষা আৰু অদিতি উষা আৰু অদিতি এই দুগৰাকী মহিলা আছিল মানে ফিমেল ভগৱান আছিল আৰু সোমা আছিল গড অফ প্লেন্টস এটো মনত ৰাখিব তো মেইনলি তেওঁলোকে নেচাৰক পূজা কৰিছিল তো কোনো আইডল ওয়াৰ্শিপ কোনো মূৰ্তি পূজাৰ প্ৰচলন নাছিল ইকোনমিৰ কথা যদি কও আমি তেতিয়া হলে ঋগবেদিক আৰ্য়ান সকল কেটল ৰিয়াৰিং পিপল আছিল তাৰমানে তেওঁলোক পশুপালক আছিল পশুৱে তেওঁলোকৰ মূলধন আছিল স্পেশালি আমি যদি কও তেতিয়া হলে গাইৰ মানে গৰুৰ কথা ক'ব লাগিব ওকে গৰুক তেওঁলোকে বহুত মানে মানিছিল তেওঁলোকৰ যিমানে গৰু থাকে হিমানে ধনী আছিল ওকে যিমানে গৰু হিমানে ধনী কিন্তু লাহে লাহে যেতিয়া তেওঁলোক মানে নৰ্থ ইণ্ডিয়াৰ পিনে সেটেল হ'বলৈ ধৰিলে তেওঁলোকে খেতি কৰা আৰম্ভ কৰিছিল মানে আৰ্লি শেষ হৈ যেতিয়া লাহে লাহে লেটাৰ বেদিকত আহিলে তেওঁলোকে তেতিয়া এগ্ৰিকালচাৰ মানে খেতি কৰিছিল কিন্তু প্ৰথম অৱস্থাত যিখিনি আৰ্য আছিল আৰ্যসকল পশুপালকে আছিল প্ৰথমতে তেওঁলোকে বাৰ্টাৰ মানে বিনিময় প্ৰথাৰ জৰিয়তে পেপাৰ বাণিজ্য কৰিছিল আৰু তেওঁলোকৰ ইউনিট কি আছিল কাউ গৰু তেওঁলোকৰ ইউনিট আছিল ওকে লাহে লাহে তেওঁলোকে মানে সোণৰ টুকুৰা এক্সচেঞ্জ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল যাক নিষ্কা বুলি কোৱা হৈছিল ওকে নিষ্কা বুলি কোৱা হৈছিল ট্ৰেড এণ্ড কমাৰ্চ ওয়াৰ ৰেগুলেটেড এণ্ড মেনেজড বাই এ গ্ৰুপ অফ পিপল কল পানী নামৰ এই গ্ৰুপটোৱে বেপাৰ বাণিজ্য মেনেজ কৰিছিল ঠিক আছে তো আৰ্লি বেদিকত যিখিনি মানুহ আছিল সেইখিনি মেইনলি পশুপালক আছিল যেটো ইউনিট হয় মানে ধৰক বিনিময় প্ৰথাৰ হেতু গৰু আছিল পিছত সোণৰ টুকুৰা ব্যৱহাৰ কৰিও বিনিময় প্ৰথা আৰম্ভ কৰিছিল আৰু সেই সোণৰ টুকুৰাক নিষ্কা বুলি কোৱা হৈছিল যিবিলাক মানুহে বেপাৰ বাণিজ্য মেনেজ কৰিছিল তেওঁলোকক পানী বুলি কোৱা হৈছিল ওকে এতিয়া যদি পলিটিক্যাল স্ট্ৰাকচাৰৰ কথা কও লেটাৰ বেদিক পিৰিয়ড আহিলো আমি তাৰ মানে 1000 ৰ পৰা 600 BC লেটাৰ বেদিক পিৰিয়ডত কি হৈছিল যিখিনি আৰিয়ানস মানে আৰ্যসকল লাহে লাহে গংগাৰ ওচৰলৈকে শিফট হৈ গৈছিল ওকে যেটো সেন্টাৰ মানে হিন্দু বা সৰস্বতী নদীৰ কাষত গঢ়ি উঠিছিল হেতু লাহে লাহে গংগাৰ ওচৰলৈকে আহি পালে আৰু যিখিনি ধৰক মানে মহাজনপদ বিলাকৰ সৃষ্টি হ'বলৈ ধৰিলে সৰু সৰু ৰাষ্ট্ৰ কিছুমান লগ লাগি পেলাই ডাঙৰ ডাঙৰ ৰাষ্ট্ৰ হ'ল তাৰ মানে মহাজনপদৰ সৃষ্টি হ'ল ওকে ৰজাই নিজৰ পাৱাৰটো বঢ়াবৰ কাৰণে বিভিন্ন যজ্ঞ কৰিলে বিভিন্ন মানে ৰাজকীয় যজ্ঞ কৰিলে বাজপেয় যজ্ঞ কৰিলে অশ্বমেধ পাতিলে ৰাইট যত হৰ্স স্যাক্ৰিফাইস এইবিলাক বিভিন্ন যজ্ঞ পাৰফৰ্ম কৰা হ'ল তাৰমানে লাহে লাহে সমাজখন কমপ্লেক্স হ'বলৈ ধৰিলে আৰ্লি বেদিকত মানুহে কি কৰিছিল আৰ্লি বেদিকত মানুহে নেচাৰক পূজা কৰিছিল কিন্তু এতিয়া আহি তেওঁলোকে এইবিলাক যজ্ঞ কিবা কিবি এইবিলাক থেৰ কৰিব ললে যাতে ৰজাৰ পাৱাৰ ইনক্ৰিজ হয় ওকে তো পলিটি তেনেকুৱা আছিল সোসাইটিৰ কথা যদি কও সোসাইটি এতিয়া যেটো বৰ্ণত ভাগ কৰা আছিল আৰ্লি বেদিকত ঋগ বেদিকত হেতু মানে কি ব্ৰাহ্মণৰ ঘৰৰ ফ্যামিলিৰ বাকি যি হ'ব সেইখিনি ব্ৰাহ্মণেই হ'ব তেনেকুৱা হৈ গল ওকে হেৰিডিটৰি হৈ গল যেটো সোসাইটি হয় মহিলাসকলৰ যেটো স্ট্যাটাস আছিল হেতু ডিক্লাইন হৈ গল হেতু কমি আহিলে মহিলাসকলে বিভিন্ন সভা সমিতিত এতিয়া আৰু যোগদান দিব নোৱাৰা হৈ গল লাহে লাহে ওকে পজিশনটো তেওঁলোকৰ কমি গল আগত আমি কি পালো বাল্য বিবাহ নাছিলে কিন্তু এতিয়া বাল্য বিবাহৰ প্ৰচলন হ'ল চাইল্ড ম্যাৰেজেস বিকেম কমন হৈ গল এবিলাক
তো এইবিলাক মনত ৰাখিবৰ কাৰণে সিম্পল হয় যেটো ঋগবেদিকত ভাল ভাল আছিলে লেটাৰ বেদিক আহি সব বেয়া ওকে গোত্ৰবিলাক ইন্ট্ৰোডিউস কৰা হল ৰাইট আৰু যদি কওঁ যিবিলাক ধৰক হায়াৰ কাষ্টৰ মানুহ তেওঁলোকে লোৱাৰ কাষ্টৰ মানুহৰ লগত বিয়া পাতিব পাৰিছিলে কিন্তু ক্ষুদ্ৰসকলৰ লগত তেওঁলোকে বিয়া পাতাৰ পাৰমিশন নাছিলে কিছুমানেতো কৈ দিলে যে ক্ষুদ্ৰসকল আৰিয়ানছ নহয় তেওঁলোক নন আৰিয়ানছ তেওঁলোক তেনেকেও কৈছিলে ঠিক আছে তো এই যেটো বৰ্ণৰ যেটো ব্যৱস্থা হেতু একেবাৰে ৰিজিড হৈ গল মানে কঠোৰ হৈ গল ওকে লেটাৰ বেদিক আহি এতিয়া যদি ৰিলিজিয়নৰ কথা কও মানে ধৰ্মৰ কথা কও আগতে তেওঁলোকে কি কৰিছিলে যেটা আৰ্লি বেদিক আছিল নেচাৰক পূজা কৰিছিলে সমুখত যি পাইছিলে পানী পাইছে পানীক পূজা কৰিছে গছক পাইছে গছক পূজা কৰিছে ৰাইট তো পোহৰ পাইছে পোহৰক পূজা কৰিছে সবকে পূজা কৰিছে প্ৰকৃতিত যি পাইছে তেওঁলোকে কিন্তু যেটা লেটাৰ বেদিক আহি পালে লেটাৰ বেদিক আহি তেওঁলোকে লাহে লাহে ইন্দ্ৰ অগ্নি বৰুণ বিলাকৰ মানে নমনা হৈ গল তেওঁলোকে ইম্পৰ্টেন্স দিলে প্ৰজাপতি বিষ্ণু আৰু ৰুদ্ৰ প্ৰজাপতি যাক এতিয়া ব্ৰহ্মা বুলি কোৱা হয় ওকে গোটেই বিশ্ব ব্ৰহ্মাণ্ড জনে বনাইছে প্ৰজাপতি তেওঁলোকৰ কাৰণে সুপ্ৰিম গড হৈ গল মানে সৰ্বোচ্চ দেৱতা তেওঁলোকৰ কাৰণে হল প্ৰজাপতি ঠিক আছে তাৰ পিছত বিষ্ণু তাৰ মানে তেওঁলোকক জনে ৰক্ষা কৰি আছে আৰ্যসকলক তেওঁলোকে বিষ্ণু বুলি মানিলে ৰুদ্ৰ তাৰ মানে গড অফ এনিমেলস লেটাৰ পিছত যাক মহাদেৱ বা শিৱ বুলি মনা হয় ৰাইট তো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই যেটো কনসেপ্ট এতিয়া সেই কনসেপ্টটো হে লেটাৰ বেদিক পিৰিয়ডত মানে ডেভেলপ হৈছিলে ওকে প্ৰজাপতি তেওঁলোকৰ সুপ্ৰিম গড আছিল আৰু পুছানা আৰ্লি বেদিকত যিজনে বিভিন্ন পশুক ৰক্ষা কৰি আছিল যেতিয়া লেটাৰ বেদিক আহি পালে লেটাৰ বেদিক আহি পুছানা ক্ষুদ্ৰসকলৰ ভগৱান হৈ গল ঠিক আছে তো কেনেকে মানে আহি আপোনালোকে নিশ্চয় মন কৰিছে কেনেকে মানে চেঞ্জ হৈ আছে সমাজ ব্যৱস্থা বা ধৰ্ম গোটেইখিনি চেঞ্জ হৈ আহি আছে ইকনমিও চেঞ্জ হ'ব ইকনমি এতিয়া কি হল এগ্ৰিকালচাৰ আগত আছিল তেওঁলোক পশুপালক তেওঁলোকে বিভিন্ন পশু পালন কৰিছিলে পশুৰ পৰা পোৱালে গাখীৰৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বনাই খাইছিলে মিল্ক প্ৰডাক্ট যাক আমি সেইবিলাক তেওঁলোকৰ মানে বেছিকে প্ৰচলন হৈছিল এতিয়া লাহে লাহে যেতিয়া আৰু আৰ্যসকলৰ আইৰণৰ নলেজ আছিল ৰাইট আইৰণ লৌহৰ নলেজ আছিল কিন্তু আমি লাষ্ট ক্লাছত পাইছিলো ইন্ডাস ভেলী মনত ৰাখিব এইটো ইন্ডাস ভেলী সিভিলাইজেশনৰ মানুহৰ আইৰণৰ নলেজ নাছিল আইৰণৰ জ্ঞান থকাৰ কাৰণে তেওঁলোকে বিভিন্ন বস্তু বনাব পাৰিছিল যেনেকৈ কোৰ বনাব পাৰিছিল বিভিন্ন তেনেকুৱা হজলি বনাব পাৰিছিল আৰু সেইবোৰ ব্যৱহাৰ কৰি খেতি কৰিছিল ওকে আৰু তেওঁলোকে এতিয়া মানে গৰুক বেছি গুৰুত্ব মানে হিমান এটা গুৰুত্ব নিদিয়া হল যিমানখিনি তেওঁলোকৰ কাৰণে ল্যান্ড তাৰ মানে মাটিয়ে গুৰুত্ব পালে কাৰণ তাত তেওঁলোকে খেতি কৰিছিল ওকে তো ইকনমিও তেওঁলোকৰ চেঞ্জ হৈ গল কেটেল ৰিয়াৰিং পিপলৰ পৰা যেটো তেওঁলোকৰ মেইন অৰ্থ ব্যৱস্থা আছিল তাৰ পৰা খেতিলৈকে আহি পালে কৃষিলৈকে আহি পালে ঠিক আছে নাও এখিনি বুজি পালে কি সোসাইটি কেনেকুৱা আছিল পলিটি কেনেকুৱা আছিল ইকনমি কেনেকুৱা আছিল হেখিনি কথা বুজি পালে হেখিনি ভালকে চাব কাৰণ তাৰ পৰাও প্ৰশ্ন আহে ওকে বেলেগ একো নাই যেটো আৰ্লি বেদিক আছিল তাত সকলোখিনি ভাল আছিল লেটাৰ বেদিক আহি সব বেয়া মানে এগ্ৰিকালচাৰটো বেয়া বুলি নকও বাৰু কিন্তু ধৰক কিছুমান যিখিনি আমি সমাজৰ ব্যৱস্থাৰ কথা চালো বা বৰ্ণৰ যেটো প্ৰথা হেখিনি বহুত কঠোৰ হৈ পৰিলে ঠিক আছে নাও বেদিক লিটাৰেচাৰ বৈদিক যুগৰ সাহিত্যৰ কথা যদি আমি কওঁ আমি মেইনলি শ্ৰুতি আৰু স্মৃতি এই দুটা ভাগত আমি ভগাব পাৰো তাৰ আগতে এই যেটো বেদ শব্দটো দা ওয়ার্ড বেদা এই শব্দটো কোৰ পৰা ডিৰাইভ কৰা হৈছে বিদ নামৰ শব্দ এটাৰ পৰা লোৱা হৈছে যাৰ মিনিং হৈছে টু নো ওকে বা ধৰক এই যেটো বেদা শব্দ হেইটোৱে ধৰক কি বুজায় নলেজ বুজায় জ্ঞান বুজায় বুদ্ধি বুজায় ওকে আৰু আমি যিখিনি সাহিত্য আছিল সেই যুগৰ সেই কালৰ শ্ৰুতি আৰু স্মৃতি এই দুটা ভাগত ভগাব পাৰো শ্ৰুতি মানে হৈছে শুনা টু হিয়াৰ তাৰ মানে ঈশ্বৰে এই যেটো শ্ৰুতি হয় হেতু মানুহে সৃষ্টি কৰা নহয় ঈশ্বৰে সৃষ্টি কৰিছে তাৰ পৰা এটা জেনাৰেশনৰ পৰা আন এটা জেনাৰেশনলৈকে মানুহে কৈ আহিছে ওকে আৰু হেতু কাৰণে হেতু শ্ৰুতি বুলি কোৱা হয় হেতু শুনি আহিছে শ্ৰুতি কেতিয়া আৰম্ভণি হৈছে কোনেও নাজানে তাৰ টাইম পিৰিয়ড কোনেও নাই মানুহে সৃষ্টি কৰা নহয় ঈশ্বৰে সৃষ্টি কৰা কিন্তু যদি আমি স্মৃতিৰ কথা কওঁ স্মৃতি মানে হৈছে মনত ৰখা টু ৰিমেম্বাৰ ওকে স্মৃতি মানুহে সৃষ্টি কৰিছে ওকে যদি স্মৃতি কিছুমান থাকে ধৰক ইফ স্মৃতি কন্টেইন সামথিং দ্যাট contradicts the shruti it must be refused তাৰ মানে যদি স্মৃতিত এনেকুৱা কিবা কথা থাকে যেটোৱে ধৰক শ্ৰুতি কন্ট্ৰাডিক্ট কৰিছে তেতিয়া হলে হেতু মানি লোৱা নহয় আলটিমেটলি মানি লোৱা হয় কোনটো শ্ৰুতি ওকে শ্ৰুতিকে মানি লোৱা হয়
যদি কিবা কাৰণত কাৰণ শ্ৰুতিটো ভগৱানে সৃষ্টি কৰিছে ৰাইট আৰু যেটো স্মৃতি হয় হেতু মানুহে সৃষ্টি কৰিছে কিন্তু কিবা কথা যদি কন্ট্ৰাডিক হয় মানে যদি নামানে নিমিলে তেতিয়া হলে স্মৃতিটোৱে ভুল বুলি ক'ব শ্ৰুতিটো শুদ্ধ হয় ঠিক আছে আৰু যেটো স্মৃতি হয় হেতু পিছত মানে সংশোধন কৰা হৈছে এডজাস্টমেন্টও কৰা হয় কিন্তু যেটো শ্ৰুতি কেতিয়াও চেঞ্জ নহয় ওকে কেতিয়াও চেঞ্জ নহয় কাৰণ হেতু ঈশ্বৰে সৃষ্টি কৰা ৰাইট এটা শ্ৰুতি বুলি ক'লে তাৰ ভিতৰত যিখিনি সাহিত্য আহিব সেইখিনি আহিলে কি বেদ ব্ৰাহ্মণ অৰণ্যক উপনিষদ এইবিলাক শ্ৰুতিৰ ভিতৰত আহে ওকে আৰু যদি স্মৃতি বুলি কওঁ তেতিয়া হলে ধৰক পুৰাণ তন্ত্ৰ মহাভাৰত ৰামায়ণ এই যিবিলাক মহাকাব্য আছে সেইবিলাক স্মৃতিৰ ভিতৰত আহে ৰাইট তো বৈদিক সাহিত্য বুলি ক'লে মেইনলি শ্ৰুতি আৰু স্মৃতি ঠিক আছে বেছি গুৰুত্ব দিয়া হয় আমাৰ পৰীক্ষাৰ কাৰণে শ্ৰুতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কাৰণ যিখিনি বেদ আছে ধৰক তাৰ পিছত ব্ৰাহ্মণ আছে অৰণ্যক আছে উপনিষদ আছে ইয়াৰ পৰাই ম্যাক্সিমাম পৰীক্ষাত প্ৰশ্ন আহে ঠিক আছে তো এটা শ্ৰুতি বুলি ক'লে বেদক সংহিতা বুলিও কোৱা হয় ঠিক আছে তাৰ পিছত ব্ৰাহ্মণ অৰণ্যক আৰু উপনিষদ এই চাৰি প্ৰকাৰৰ হৈছে প্ৰধান মানে যিকেইটা আমি ভগাব পাৰো বেদ বুলি ক'লে আৰু চাৰিখন এটা ব্ৰাহ্মণ কি ব্ৰাহ্মণ হৈছে বেদ বিলাক তো বহুত ডাঙৰ মানে শ্লোক বিলাক লেখা থাকিব সংস্কৃতত লেখা থাকিব তো সেইখিনি বুজি পাবৰ কাৰণে কিছুমান সৰল ভাষাত তাতকৈ সৰল ভাষাত যাতে বেদক বুজিব পাৰি তেনেকুৱা টেক্সট কিছুমান লিখা হৈছিল সেইবিলাকক কোৱা হয় ব্ৰাহ্মণ ওকে ব্ৰাহ্মণ আৰু অৰণ্যক মানে হৈছে ফৰেষ্ট টেক্সট তাৰ মানে জংগললৈ যোৱাৰ পিছত যিবিলাক সন্যাসী আছিল তেওঁলোকে লিখিছিল কিছুমান টেক্সট তাৰপিছত উপনিষদ য'ত ফিলসফিৰ কথাবিলাক লিখা হয় ৰাইট এতিয়া বেদ বুলি ক'লে তো জানে বেদ আমাৰ চাৰিখন ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ ৰাইট ইয়াৰে ঋগবেদ আৰ্লি বেদিক পিৰিয়ডত কম্পোজ কৰা হৈছিল আৰু হেতু কাৰণে হেতু ঋগবেদিক পিৰিয়ড বুলি কয় মই আপোনালোকক কৈ দিছো আৰম্ভণিতে আৰু এই যিখন তিনিখন সামবেদ যজুৰ্বেদ অথৰ্ববেদ এইকেইখন লেটাৰ বেদিক পিৰিয়ডত কম্পোজ হৈছিল প্ৰথম তিনিখন বেদ ঋগবেদ সামবেদ যজুৰ্বেদ এই তিনিখনক কয় বেদত্ৰয়ী ওকে বেদত্ৰয়ী তাৰমানে ত্ৰয় অফ বেদ ৰাইট এই তিনিখন মনত ৰাখিব ওপৰৰ তিনিখন অথৰ্ববেদখনটো বহুতে মানে বহুত দিনলৈকে বহুত সময়লৈকে বেদ বুলি গণ্য কৰা নাছিল তাৰ পিছত বেদ বুলি গণ্য কৰিছিল ঠিক আছে এতিয়া চাব ঋগবেদৰ বিষয়ে বহুত ইম্পৰ্টেন্ট হয় ঋগবেদ কি হয় ওল্ডেষ্ট টেক্সট ইন দ্য ওয়াৰ্ল্ড বিশ্বৰ ভিতৰত পুৰণি আটাইতকৈ পুৰণি টেক্সট আৰ্লিয়েষ্ট অফ 4 বেদাস চাৰিখন বেদৰ ভিতৰত একেবাৰে পুৰণি ঋগবেদত 10টা মণ্ডল আছে মানে পাৰ্ট বুলি ক'ব পাৰো বা ভাগ বুলি ক'ব পাৰো 1028 হিমছ আছে তাৰ মানে মন্ত্ৰ আছে ওকে আৰু 10580 পদ্য বা ছন্দ আছে এই ঋগবেদৰ এই যে মণ্ডলছ বিলাক আছে তাৰ 2 নম্বৰৰ পৰা 7 নম্বৰ মণ্ডলটো এইকেটাক গোত্ৰ বুলি কোৱা হয় আৰু এইকেটা মানে ওল্ডেষ্ট হয় পুৰণি হয় তাৰ পিছত 1 নম্বৰৰ পৰা 1 নম্বৰ আৰু যেটো 10th মণ্ডল আছে সেইকেটা পিছত এড কৰা হৈছিল ওকে তো মনত ৰাখিব কোন দুটা মণ্ডল পিছত এড কৰা হৈছিল 1 নম্বৰ আৰু যেটো 10th হয় সেই দুটা পিছত এড কৰা হৈছিল এতিয়া আপোনালোকে গায়ত্ৰী মন্ত্ৰটো সকলোৱে জানে তো এই গায়ত্ৰী মন্ত্ৰ কম্পোজ কোনে কৰিছিল ঋষিমুনি বিশ্বামিত্ৰই গায়ত্ৰী মন্ত্ৰটো কম্পোজ কৰিছিল এই গায়ত্ৰী মন্ত্ৰটো ঋগবেদৰ 3 নম্বৰ মণ্ডলত পোৱা যায় ওকে আৰু এই গায়ত্ৰী মন্ত্ৰ কাৰ কাৰণে কাক ডেডিকেট কৰা আছে সাবিত্ৰী ভগৱানক ডেডিকেট কৰা আছে ঠিক আছে তো এটা মনত ৰাখিব ঋগবেদৰ যেটো 10th মণ্ডল আছে 10 নম্বৰ যেটো ভাগ আছে তাত যেটো বৰ্ণ প্ৰথা আছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হেইটো কথাৰ উল্লেখ আছে যেটো পুৰুষ সুক্তা হয় এই পুৰুষ সুক্তা এইটোৱে এক্সপ্লেইন কৰে মানে গোটেইকেইটা বৰ্ণৰ বিষয়ে ৰাইট পুৰুষ সুক্তা মানে হৈছে যিজনে ধৰক সৃষ্টি কৰিছে এজন বহুত বৃহৎ পুৰুষ সেই পুৰুষজনৰ 4টা অংগৰ পৰা এই 4টা বৰ্ণৰ উৎপত্তি হৈছে মূৰ হেড বা মাউথ মূৰ বা মুখৰ পৰা উৎপত্তি হৈছে ব্ৰাহ্মণ 1 নম্বৰ ঠিক আছে বাহুৰ পৰা মানে আৰ্ম তাৰ পৰা উৎপত্তি হৈছে ক্ষত্ৰিয় পেট বা যেটো ঠাই হয় তাৰ পৰা উৎপত্তি হৈছে বৈশ্য আৰু ভৰিৰ পৰা উৎপত্তি হৈছে শূদ্ৰ ঠিক আছে এইটো মানে এইটোকে কোৱা হয় পুৰুষ সুক্তা আৰু এই কথাটো ঋগবেদত উল্লেখ আছে 10 নম্বৰ মণ্ডলত যেটো পিছত এড কৰা হৈছিল ঠিক আছে
তো মনত ৰাখিব 10 নম্বৰ মণ্ডলত কাষ্ট সিস্টেমটোৰ কথা তাৰমানে উল্লেখ আছে বৰ্ণৰ কথা উল্লেখ আছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ঋগবেদৰ সময়ত এটো কিন্তু তেনেকুৱা নাছিলে যিজনে যেটো অকুপেশন যাৰ যি অকুপেশন তাৰ বৰ্ণও হেতু ঋগবেদিক সময়ত হেতুই আছিল ৰাইট দেন নেক্সট বেদখন হৈছে সামবেদ মানে হৈছে মিউজিক আৰু আমাৰ ইন্ডিয়ান মিউজিকৰ অৰিজিন আমি কোড পাও সামবেদৰ পৰাই পাও ওকে আৰু সামবেদৰ যিখিনি স্টাঞ্জা হয় সেইখিনি ঋগবেদৰ পৰাই লোৱা হৈছিল কেৱল 75 টো বাদ দি ওকে আৰু যিবিলাক মন্ত্ৰ সামবেদৰ যিবিলাক মন্ত্ৰ যিবিলাকে তেওঁলোকে উচ্চাৰণ কৰে তেওঁলোকক কোৱা হয় উদ্গাত্ৰী ওকে উদ্গাত্ৰী ঠিক আছে এটো মনত ৰাখিব সামবেদ মিউজিকৰ লগত জড়িত তাৰ পিছত আহিলে যজুৰবেদ মানে হৈছে যিবিলাক ধৰক নীতি নিয়ম যজ্ঞৰ বৈদিক নিয়ম যিবিলাক যিখন বেদত দিয়া আছে সেইখন হৈছে যজুৰবেদ যজুৰবেদৰ যিখিনি ধৰক মন্ত্ৰ সেইবিলাক যি সকলে মাতে তেওঁলোকক কোৱা হয় কি অধবাৰিউ ঠিক আছে এইখনে এনেকুৱা এখন বেদ যিখন প্ৰোজ আৰু পোয়েট্ৰি দুইটা মিক্স আছে ঠিক আছে যজুৰবেদ দুখন মানে দুটা প্ৰকাৰৰ শুক্লা যজুৰবেদ আৰু কৃষ্ণ যজুৰবেদ তো এইখিনি কথা মনত ৰাখিব তাৰ পিছত আহিলে অথৰ্ববেদ মানে সব জাদু টনা মেজিক্যাল বা হিলিং গোটেইখিনি অথৰ্ববেদত আছে এই অথৰ্ববেদত মানে যিখিনি ধৰক আৰ্যন নহয় যিখিনি আৰ্য মানুহ নহয় তেওঁলোকৰ কিছুমান প্ৰেক্টিস ইয়াত তেওঁলোকৰ কিছুমান বিশ্বাসও ইয়াত আছে বহুত সময়ৰ কাৰণে ফৰ এ ভেৰি লং টাইম ইট ওয়াজ নট ইনক্লুডেড ইন দা ক্যাটেগৰি অফ বেদাস তাৰ মানে বহুত সময়ৰ কাৰণে বেদৰ ভিতৰত এই মানে অথৰ্ববেদখন লোৱা হোৱা নাছিলে ঠিক আছে তাৰ পিছতহে ইনক্লুড কৰিছিলে আৰু এইখন হৈছে আমাৰ যিখন লাষ্ট বেদ ফোৰ্থ এন্ড দা লাষ্ট বেদ ঠিক আছে তো বেদৰ কথাখিনি ক্লিয়াৰ হ'ল আপোনালোকৰ ঋগবেদ সামবেদ যজুৰবেদ অথৰ্ববেদ তাৰ পিছত আহিলে ব্ৰাহ্মণস বিলাক কি ব্ৰাহ্মণস বিলাক যিবিলাক বেদৰ যিবিলাক হিমস আছে মন্ত্ৰ আছে সেইবিলাক এক্সপ্লেইন কৰে ওকে সেইবিলাক এক্সপ্লেইন কৰে আৰু প্ৰত্যেক বেদৰ লগতে বেলেগ ব্ৰাহ্মণস এটাচ হৈ আছে যেনেকে আটাইতকৈ পুৰণি দা ওল্ডেষ্ট এণ্ড দা লাৰ্জেষ্ট আটাইতকৈ ডাঙৰ ব্ৰাহ্মণ হৈছে সতপথ ব্ৰাহ্মণ আৰু এই সতপথ ব্ৰাহ্মণ কাৰ লগত জড়িত যজুৰবেদৰ লগত জড়িত এনেকুৱা বহুত আছে মই হেবিলাক দি দিয়া নাই আপোনালোকক কাৰণ ইমানখিনি মনত ৰাখিবলৈ দিগদাৰ হ'ব এখন মনত ৰাখিব পাৰিলে হ'ব সতপথ এখন আটাইতকৈ পুৰণি আৰু লাৰ্জেষ্ট হয় ঠিক আছে তাৰ পিছত অৰণ্যক মানে হৈছে ফৰেষ্ট টেক্স অৰণ্য মানে তো জংগল ন তো জংগলত যিবিলাকে যাব তাত যায় তেওঁলোকে যিবিলাক লিখিব এই মেইনলি যিবিলাক হাৰ্মিটছ আছিল তাৰমানে সন্ন্যাসী আছিল আৰু যিবিলাক ধৰক মানে জংগললৈকে গৈছিল কিছুমান ষ্টুডেন্ট শিকিবৰ কাৰণে মানে সন্ন্যাস লবৰ কাৰণে গৈছিল তেনেকুৱা সকলৰ কাৰণে এই পুথিখন লিখা হৈছিল যিখন অৰণ্যক ওকে তো মনত ৰাখিব আপোনালোকে অৰণ্য কিহৰ কাৰণে এখন ফৰেষ্ট টেক্স হয় ৰাইট হাৰ্মিট সকলৰ কাৰণে মেইনলি লিখা হৈছিল তাৰ পিছত আহিলে উপনিষদ বেলেগ একো নহয় ফিলসফি এইখনত গোটেই ফিলসফিক্যাল দৰ্শনৰ কথাবিলাক লিখা আছে ফিলসফিক্যাল টেক্সট ওকে পৰীক্ষাত প্ৰশ্ন দিয়ে তলৰ কোনখন ফিলসফিক্যাল টেক্সট তেতিয়া হ'ব উপনিষদক আৰু বেদান্ত বুলিও কোৱা হয় বেদ যোগ অন্ত বেদান্ত বেদৰ শেষৰ পিনে আহিছিল ৰাইট towards the end of the bedৰ শেষৰ পিনে আহিছিল হেতু কাৰণে বেদান্ত বুলি কোৱা হয় 108 উপনিষদ আছে আটাইতকৈ পুৰণি উপনিষদখন হৈছে বৃহদাৰণ্যক ওকে বৃহদাৰণ্যক এখন আটাইতকৈ পুৰণি যেটো আমাৰ সত্যমেৱ জয়তে কোনখন উপনিষদৰ পৰা লোৱা হৈছিল বুলি তলত কোৰ পৰা সত্যমেৱ জয়তে লোৱা হৈছিল বুলি প্ৰশ্ন আহে মুণ্ডকা উপনিষদ ঠিক আছে তো এইখিনি কথা মনত ৰাখিব উপনিষদৰ পৰা এতিয়া এইখিনি যিখিনি আমি পঢ়িলো বেদ ব্ৰাহ্মণ অৰণ্য উপনিষদ এইখিনি আছিল শ্ৰুতি ওকে তাৰমানে এইখিনি ঈশ্বৰে সৃষ্টি কৰা এটা জেনেৰেচনৰ পৰা আন এটা জেনেৰেচনলৈকে এনেকে বহুত বছৰ ধৰি আহি আছিল আৰু শেষত মানে লিখিত আকাৰে মানে প্ৰকাশ কৰিছিল এইখিনি আছিল শ্ৰুতি এতিয়া যদি স্মৃতিৰ কথা কওঁ তেতিয়া হলে স্মৃতি হৈছে বেদাংগ সদৰ্শন পুৰাণ ইতিহাস উপবেদ তন্ত্ৰ আগমা উপাং এইবিলাক স্মৃতি এনে এবাৰ চাই থব যদি আহি যায় কৰিব পাৰিব এইবিলাকক কোৱা হয় স্মৃতি তাৰ মানে এইবিলাক মানুহে সৃষ্টি কৰিছে ঠিক আছে এইবিলাক মানুহে সৃষ্টি কৰিছে ওল্ডেষ্ট আটাইতকৈ পুৰণি স্মৃতি টেক্সট হৈছে মনুস্মৃতি ওকে মনুস্মৃতি হৈছে আটাইতকৈ পুৰণি টেক্সট ওল্ডেষ্ট স্মৃতি টেক্সট বেদাংগ বুলি ক'লে 6 বেদাংগস আছে শিক্ষা তাৰ মানে শিক্ষা ৰিলেটেড
ফনেটিক্সৰ লগত তাৰমানে কেনেকুৱা উচ্চাৰণ হ'ব কি হ'ব তাৰপিছত কল্পসূত্ৰ নীতি নিয়ম ৰিচুৱেলৰ লগত তাৰপিছত আহিলে ব্যাকৰণ যিখন অষ্টাধ্যায়ী হয় ওল্ডেষ্ট গ্ৰামাৰ সংস্কৃতৰ এইখন লিখিছিলে কোনে পাণিনি ওকে পাণিনিয়ে এই গ্ৰামাৰখন লিখিছিলে মনত ৰাখিব তাৰপিছত আহিলে নিৰুক্তা তাৰপিছত এটো ছন্দা এইবিলাক পয়েটিকৰ লগত জড়িত তাৰপিছত জ্যোতিষা যেটো এষ্ট্ৰোনমি এই ছখন হৈছে বেদাংগ ওকে বেদাংগ আৰু এইখন হৈছে কি স্মৃতি তাৰপিছত ৰামায়ণৰ কথাটো আপোনালোকে জানে ক'ব নালাগে বাল্মীকিয়ে লিখিছিলে আদি কাব্য আৰু আটাইতকৈ পুৰণি এপিক হয় ওল্ডেষ্ট এপিক অফ দ্য ৱৰ্ল্ড ওকে তাৰপিছত মহাভাৰত ব্যাসদেৱে লিখিছিলে আটাইতকৈ দীঘল লংগেষ্ট এপিক আৰু যেটো আমাৰ ভাগৱত আমাৰ যিখন ভাগৱত গীতা ক'ৰ পৰা লোৱা হৈছিলে সেইখন লোৱা হৈছিলে ভীষ্ম পৰ্বৰ পৰা মহাভাৰতৰ তাৰপিছত যেটো শান্তি পৰ্ব হয় শান্তি পৰ্ব হেতু লাৰ্জেষ্ট আটাইতকৈ ডাঙৰ পৰ্ব মহাভাৰতৰ অৰিজিনালি কি বুলি কোৱা হয় অৰিজিনালি জয় সংহিতা বুলি কোৱা হয় তো এইখিনি মনত ৰাখিব মহাভাৰতৰ পৰা তাৰপিছত পুৰাণ বিলাক মানে মেইনলি 18খন বিখ্যাত পুৰাণ পোৱা যায় 18 ফেমাস পুৰাণ যিখন আটাইতকৈ পুৰণি পুৰাণ সেইখন হৈছে মৎস্য পুৰাণ ওকে মৎস্য পুৰাণ ইজ দা ওল্ডেষ্ট পুৰাণিক টেক্সট তো এইবোৰ হৈছে স্মৃতি ওকে এইবোৰ হৈছে স্মৃতি এইবিলাক কিছুমান মনত ৰাখিব আপোনালোকে তো আজি ডিসকাস কৰিলো আমি গুটেইখিনি যিখিনি ধৰক বৈদিক কালৰ লিটাৰেচাৰ বা তেওঁলোকৰ সোসাইটি কেনেকুৱা পলিটি কেনেকুৱা ইকোনমি কেনেকুৱা হে গুটেইখিনি আলোচনা কৰিলো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ভালকে চাব গুটেইখিনি ইম্পৰ্টেন্ট মই ইয়াত আপোনালোকক প্ৰোভাইড কৰি দিছো বুজিবলগীয়া একো নাই জাস্ট মনত ৰাখিলে হ'ল যে মানে সহজকে যিমান পাৰো সহজকে মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো যদি ভাল পালে লাইক কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলত আহি পেলাই সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিব তেতিয়া আমি নতুন ভিডিঅ' বনাবৰ কাৰণে মোটিভেট হওঁ আৰু ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিব নেক্সট ক্লাছত আমি আৰু টপিক আলোচনা কৰিম ইম্পৰ্টেন্ট তো নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ